আহক আহা আহা আহক নন্দৰাজ আমি শুনিবলৈ পাইছো আপোনাৰ হেনো পুত্ৰ সন্তান জন্ম হৈছে হয় আপোনালোকৰ হয় এয়াই লাগে এগৰাকী দুগৰাকী তিনিগৰাকী আনিলো এগৰাকীৰ পৰাও সন্তানৰ মুখ নেদেখিলো প্ৰথমতে আনিলো ৰহিলা তাৰপিছত আনিলো কমিলা তাৰপিছত এতিয়া আনিছো তাকো উৰ্মিলা একো নহল কেলে কেনেকে কৈছে নাই হৈছিলে কথা কৈছে শুনা কথা কবলৈ নিজে কালৰ সকলো যোগাৰ আনিছানে আমি তাক পোৱালিবলৈ যাওঁচোন মই আপোনালোকক এটা উপহাৰ আনিছো হয় ইয়াতে থৈ দিয়ক ভাল কৰা মই আনিছিলো সৰু মাছ এটা হ'ব হ'ব তোমালে এটা সৰু মাছ আনিছো নহয় নন্দৰা ল'ৰা মানে কি কৰিব লাগে তাৰে আলেখ ল'বলৈ আহিছিলো বৰ ধুনীয়া ল'ৰা দেই মই একেবাৰে ওচৰৰ পৰা নুঠো বাহিৰ ভগৱানে কেইটা নাপাক কিবা কৰি তোমাকে ল'ৰা পালে ফুৰুক ফুৰুক আমাৰ ল'ৰা পালে ধৰুক ধৰুক ল'ৰা দেই বাৰু ৰাণীয়ে আপোনালোকৰ সকলোৰে বাবে খোৱা বোৱাৰ ব্যৱস্থা ভিতৰতেই কৰিছে আপোনালোকে ভিতৰলৈ যাওক ভাল বাৰু দুগৰাকী খাবলৈ আমাক নিমন্ত্ৰণ জনাইছে ভাল আপুনি মাতিলে মমতাত লৈ বোলে ব'লা ব'লা খাবলৈ খাবলৈ মাতিলে ভগৱানে নিশ্চয় কৃপা কৰিব যাওক ভিতৰতেই থৈ আহক আৰু ৰাণীয়ে আপোনালোকৰ সকলোৰে বাবে খোৱা বোৱাৰ সুব্যৱস্থা কৰিব
কিবা ব্যৱস্থা আছে নি বাৰু আই? আমাৰ হ'লে আৰু কি ক'বা আৰু। বান্ধৱে কিবা এটা কৰা আৰু দেই এই বুঢ়া কালত জানো নহয়। বুঢ়া কালত কিবা দি পালে আমাৰো সন্তোষ হম আৰু। তুমি বিয়াই পতা নাই দেখোন। মই তাকেতো কৈছো তোমাৰ মহাৰাজৰ ভৰিটো ধৰিছো এইবাৰ তোমাকো কৈছো কিবা এটা আৰু কৰি দিয়া আৰু। এইবাৰ তোমাৰ ব্যৱস্থা এটা কৰি দিছো। আমাৰ পদুমে তোমাক যিখন তেজ খালে নকবা সেইজনৰ কথা নকবা সেইজনে গোটেই মথুৰাখনত এই লতি গতি কৰি ফুৰিছে। গতি ঘটিটো কৰিছে। অ গতি ঘটি কৰিছে। তোমাকনো কৰিব নালাগিছিলে। তাকেতো তোমাৰতো একেবাৰে সখা। একেবাৰে মোৰ ঘৰৰ কাষতে আকৌ। তুমি তাৰ ছাতিও ধৰিছিলা। কিন্তু তোমাৰ ছাতি ধৰা সখাটোক এটাই কৰিব নালাগে নহয়। মহাৰাজ এইবাৰ তোমাৰ কিবা ব্যৱস্থা মই মন্ত্ৰ কৰি হ'লেও কৰি দিম। তুমি চিন্তা কৰিব নালাগে। সেইকাৰণে টোপোলাটি মহাৰাজৰ যিমান দিলে খাব নোৱাৰি সেইটো